ওকে এটা আছে 40 ওকে আমি কৰিব লৈছো চেপ্টাৰ নম্বৰ 4 যাৰ নামটো হৈছে আমাৰ ৰেশনেল এক্সপোনেন্টছ এণ্ড ৰেডিকেলছ কি হৈছে ৰেশনেল এক্সপোনেন্টছ এণ্ড ৰেডিকেলছ ইয়াত আমি পাৱাৰ চাৱাৰৰ কথা কওঁ ঠিক আছে অলপমান আইডিয়া এটা লৈ লওঁ বেছিক আইডিয়া এটা যদি সেম নাম্বাৰ এটা বাৰে বাৰে মাল্টিপ্লাই হৈ আছে কি কৈছো সেম নাম্বাৰ এটা বাৰে বাৰে মাল্টিপ্লাই হৈ আছে ফৰ এক্সাম্পল বোলে মই 7 কে ললো 7 দুবাৰ মাল্টিপ্লাই হৈ গ'ল এটুক কয় 7 টু দি পাৱাৰ 2 বা শৰ্ট নাম এটাও আছে 7 স্কোয়াৰ 7 বোলে তিনিবাৰ মাল্টিপ্লাই হৈ গ'ল এটুক কয় 7 টু দি পাৱাৰ 3 বা ইয়াৰ শৰ্ট নাম এটা আছে 7 কিউব তাৰপাছত 7 যদি 4বাৰ মাল্টিপ্লাই হৈ যায় it will be said as 7 to the power 4 তাৰপিছত 7 যদি 5বাৰ মাল্টিপ্লাই হৈ যায় we will say it 7 to the power 5 তেনেকৈ 7 যদি 7 into 7 into 7 into 7 into এনেকৈ 10বাৰ যদি 7 মাল্টিপ্লাই হৈ থাকে আমি তাক কম 7 to the power 10 ঠিক আছে এটা 7 লিখি যদি মই কিবা আখৰ এটা লিখি দিওঁ ফৰ এক্সাম্পল a যদি দুটা মাল্টিপ্লাই হৈ থাকে তাক মই কম a to the power 2 যদি a যদি তিনিবাৰ মাল্টিপ্লাই হৈ থাকে মই কম a to the power 3 যদি চাৰিটা a যদি মাল্টিপ্লাই হৈ থাকে নিজৰ লগতে আমি কম a to the power 4 a to the power 4 বুলি কয় কি বুলি পঢ়ে a to the power 4 লিখে কেনেকে a to the power 4 ইয়াৰ মিনিংটো কি চাৰিটা a মাল্টিপ্লাই হৈ আছে চাৰিটা সেম নাম্বাৰ মাল্টিপ্লাই হৈ আছে ফৰ এক্সাম্পল আমি এটো ক'ব পাৰো যেনেকৈ মই কৈছিলো 7 into 7 into 7 into 7 কেইবাৰ মাল্টিপ্লাই হৈ আছে চাৰিবাৰ তো 7 to the power 4 বুলি লিখিম এটা ঘটনাটো হ'ল এই মেইন নাম্বাৰ কোনটো নাম্বাৰ মাল্টিপ্লাই হৈ আছে a বা এই 7 যে মাল্টিপ্লাই হৈ আছে এইবোৰক কয় বেস কি বুলি কয় বেস BASE বেস তো বেসটো আমাৰ কি ইয়াত হৈছে a ইয়াত হৈছে 7 আৰু ওপৰত যে লিখা আছে 4 টো এটুক নামটো হৈছে পাৱাৰ বুলি কয় নহলে এক্সপোনেন্ট বুলি কয় কিছুমানে ইনডাইসেস বুলি কয় ইনডাইসেস ঠিক আছে পাৱাৰ বুলি কয় এক্সপোনেন্ট বুলি কয় ইনডাইসেস বুলি কয় সেইকাৰণে পঢ়োতে a to the power 4 নহলে 7 to the power 4 বুলি পঢ়ে এই মেইন নাম্বাৰটোক বেস বুলি পঢ়ে ওপৰত উঠি থকা টিকলো নাম্বাৰটোক পাৱাৰ বুলি কয় বা এক্সপোনেন্ট বুলি কয় এটা ঘটনাটো হ'ল যে আমি এই এক্সপোনেন্টৰ কথা পঢ়িব লাগিব এতিয়া অকল এই যে 7 লিখিলে হ'ব পাৰে তেনেকুৱা কথা নহয় এই ফ্ৰেকশন টাইপৰ নাম্বাৰবোৰ যেনেকৈ মই ক'লো 2/3 জানিবা ইয়াৰ ওপৰতো মই পাৱাৰ দিব পাৰো বোলে 5 দি দিলো -5 দিব পাৰো আকৌ পাৱাৰটো অকল গোটা নাম্বাৰ দিব পাৰিম বুলি ইন্টিজাৰ দিব পাৰিম বুলি কথা নাই এনেকুৱা 1/2 বুলিও পাৱাৰ দিব পাৰি ঠিক আছে কুছ ভি লিখ सकते हैं এটা ঘটনাটো হ'ল যে এইবোৰৰ বিষয়ে আমি এটা পঢ়িম কি লিখা আছে ইয়াত যদি কি লিখা আছে থিওৰিখিনি লিখা আছে যে যদি a কৈছে যে এই লাইনটো কি কৈছে যদি a up to n times মানে n বাৰ a যদি n বাৰ মাল্টিপ্লাই হৈ থাকে তাত মই a to the power n লিখিব পাৰিম তাত কি কৈছে a টো হৈছে বেস আৰু ওপৰৰ টিকিলো n টো হৈছে আমাৰ এক্সপোনেন্ট বা পাৱাৰ তাৰপিছত আমি কিছুমান এক্সপোনেন্টৰ ৰুল মনত ৰাখিব লাগিব কি হয় ৰুল কেনেকুৱা ধৰণৰ ৰুল এইটো কৈছে যদি a to the power m থাকে কি থাকে এইটো যদি বোলে a to the power m থাকে আৰু a to the power n থাকে আমি তাক মাল্টিপ্লাই যদি হৈ থাকে দেই মাজত মাল্টিপ্লাই হৈ থাকিব লাগিব তাক আমি a to the power m plus n বুলি লিখিব পাৰো মানে ফৰ এক্সাম্পল মই যদি কওঁ বোলে 5 to the power 2 into 5 to the power 3 এইটোক মই 5 to the power 2 plus 3 বুলি লিখিব পাৰো তাৰপাছত এটো কথা কৈছিল আৰু এটা এক্সাম্পল চাও যদি মই যদি কওঁ যে 7 to the power 2 into 7 to the power 3 এটুক মই 7 to the power 2 plus 3 বুলি লিখি পেলাই 7 to the power 5 বুলি লিখি দিব পাৰো কি হৈ যায় যদি বেসটো একেই তলৰ মেইন নাম্বাৰটো একেই আৰু ওপৰৰ পাৱাৰ গিটা আছে লগতে আৰু লগত মাজত যদি মাল্টিপ্লাই সাইন আছে ওপৰৰ পাৱাৰ গিটা একেই কি হৈ যায় এড হৈ যায় যদি বেসটো সেম হয় ওপৰৰ পাৱাৰ গিটা যদি থাকে আৰু মাজত যদি মাল্টিপ্লাই সাইন থাকে ওপৰৰ পাৱাৰ গিটা হৈ যায় এড তো অবভিয়াসলি যদি মাজত যদি মাল্টিপ্লাই থকা কাৰণে ওপৰৰ পাৱাৰ গিটা এড হৈ যায় ডিভাইড থাকিলে ওপৰৰ পাৱাৰ গিটা সাবট্ৰেক্ট হৈ যাব ফৰ এক্সাম্পল a টোকে যদি কৰো মই যদি a টোকে কৰি চাও
এইটোকে যদি কৰি চাওঁ কি কৰি চাওঁ এইটো যদি পাওঁ আমি কেনেকৈ লিখোঁ এতিয়া এনেকৈ লিখিব পাৰোঁ এনেকৈ যে a to the power 7 আছে divided by a to the power 3 আছে তো মই কেনেকৈ লিখিব পাৰোঁ a to the power 7 minus 3 আনসাৰ হ'ব a to the power 4 কেতিয়া যেতিয়া মাজত ডিভাইড সাইন থাকে ঠিক আছে তাৰ পাছৰ ৰুলটো হৈছে যে যদি পাৱাৰৰ ওপৰত পাৱাৰ থাকে পাৱাৰকেইটা মাল্টিপ্লাই হৈ যায় ফৰ এক্সাম্পল এইটোৱে যে a to the power m আছে ব্ৰেকেট দি পেলাই তাৰ ওপৰত আকৌ এটা পাৱাৰ আছে n বুলি এতিয়া কি হৈ যায় ব্ৰেকেটটো ওপেন হৈ যায় আৰু এই m আৰু n টো ইটো সিটোৰ লগত মাল্টিপ্লাই হৈ যায় ফৰ এক্সাম্পল মই যদি a to the power 2 লিখো আৰু তাৰ ওপৰত হোল টু দি পাৱাৰ 3 বুলি লিখো কি বুলি পঢ়ে এইটো a to the power 2 হোলটো কিয় পঢ়ে কাৰণ ব্ৰেকেটটো দিয়া আছে হোল টু the power 3 এইটো পঢ়ে a to the power 2 into 3 মানে আমি পাম a to the power 6 পাই যাম বুজিলো এতিয়া নেক্সট ৰুলটো চাওঁ নেক্সট ৰুলটো কি চাওঁ নেক্সট ৰুলটো কোৱা আছে যে যদি আমাৰ বোলে হাতত ফ্ৰেকশন টাইপ বা ৰেচনেল নাম্বাৰ টাইপ এটা আছে বোলে -2/5 আৰু তাৰ হোল টু দা পাৱাৰ বোলে 7 লিখা আছে আমি কি কৰিব পাৰো জানো আমি 7 পাৱাৰটো -2 কো দিব পাৰো 7 পাৱাৰটো 5 কো দি দিব পাৰো কেনেকৈ লিখো -2 হোল টু দা পাৱাৰ 7 আৰু তলত লিখিম 5 টু দা পাৱাৰ 7 নেক্সট আহিব আমাৰ ৰুলটো হৈছে a to the power 0 is 1 যিকোনো 0ৰ বাহিৰে যিকোনো নাম্বাৰ যদি মই 7 to the power 0 বুলি লিখো তাৰ আনসাৰটো 1 হয় a to the power 0 বুলি লিখো আনসাৰটো 1 হয় এটা ঘটনাবোৰ হ'ব আমাৰ এনেকুৱা যে যিকোনো নন জিৰ' নাম্বাৰ মানে 0ৰ বাহিৰে বেলেগ নাম্বাৰৰ ওপৰত যদি পাৱাৰ 0 থাকে 5ৰ ওপৰত 0 7ৰ ওপৰত 0 6ৰ ওপৰত 0 এনি বোলে 1/2 -1/2 ওপৰত 0 এই সবৰে আনসাৰটো 1 হয় ঠিক আছে নেক্সট আমি পাম আৰু এটা বস্তু সেইটো বস্তুটো হৈছে যদি আমাৰ এনেকুৱা থাকে বোলে a into b আছে তাৰ ওপৰত as a whole to the power m বুলি আছে m পাৱাৰটো a কো দিব লাগিব m পাৱাৰটো b কো দিব লাগিব মানে a to the power m হ'ব into b to the power m হ'ব সেইটো অকল ইনটুতহে পসিবল হয় দেই এই এডিশনত ভুলতে আকৌ এনেকৈ দি দিব নোৱাৰো a plus b আছে ওপৰত বোলে m আছে মই a ৰ ওপৰতো m দি দিলো প্লাস দি পেলাই b ৰ ওপৰতো m দি দিলো এইটো ভুল হ'ব কিন্তু এইটো কিয় ভুল হ'ব অকল ক'ত পসিবল হয় মাজত মাল্টিপ্লাই সাইন থাকিলেহে পসিবল হয় ফৰ এক্সাম্পল মই চাওঁ বোলে 2 into 3 আছে হোল টু দি পাৱাৰ 7 আছে তো মই কি কৰিব পাৰিম 2 to the power 7 লিখিব পাৰিম into দি পেলাই 3 to the power 7 লিখি দিবও পাৰিম তাৰ পাছত আমি পামগে যে ওকে তাৰপিছত আমি পাম এই বেলেগ এটা ৰুলটো কি হৈ যায় যদি আমাৰ ক'লো যে a to the power -m আছে তাক মই কেনেকৈ লিখিব পাৰো 1/a to the power positive m বুলি লিখিব পাৰো ফৰ এক্সাম্পল মই যদি কওঁ a to the power -2 তাক মই 1/a to the power 2 বুলি লিখিব পাৰিম ঠিক আছে এইখিনি হৈ গ'ল অলপমান থিয়ৰি বাকি আৰু এটা কথা কিনি গ'ল এইটো কি আছে আমাৰ এই বস্তুটো এই a to the power 1/2 মানে আমি √/a বুলি লিখিব পাৰো এই চিম্বলটোৰ নামটো কি এই চিম্বলটোৰ নামটো হৈছে √/, বা কিছুমানে ইয়াক কিছুমান নহয় বা ক'বও পাৰি √/, কি √/? √/। যদি a to the power 1/3 থাকে তাক আমি কওঁ কিউব √/। কিউব ৰুটটো কেনেকৈ লিখে একেই চিম্বল হয় প্লাস এই চুকটোতে 3 এটা সোমাই যায় এইটো কিউব ৰুট বুলি কয় কি ৰুট বুলি কয় কিউব ৰুট ঠিক আছে তেনেকৈ যদি আমাৰ a to the power 1/n থাকে সেইটোক মই এই বক্সটো দিমেই দিম লগতে ইয়াত n টা লিখি দিম ঠিক আছে that is called nth root কি বুলি কয় nth root বাৰু নেক্সট আমি যাম হা এতিয়া যদি আমাৰ ওচৰত কেনেবাকে a to the power এইটো অকণ টান ৰুল দেই এইটো মনত ৰাখিব লাগিব কেনেকৈ মনত ৰাখিব লাগিব a to the power বোলে কি আছে a to the power বা এনেকৈ আছে বোলে বক্সটো আছে তাত p/q টো আছে তাত মই কি লিখিব পাৰো a to the power 1/p/q
এই কিউটো যাব ওপৰলৈ, তো কি হৈ যাব a টু দি পাৱাৰ q বাই p। সেইটোৱে কথা। যেনেকৈ ইয়াত চাওঁ, ইয়াৰ ওপৰত চাওঁচোন, a2 3 থকাৰ কাৰণে টু দি পাৱাৰ 1/3 হৈ গ'ল, a2 n থকাৰ কাৰণে টু দি পাৱাৰ 1/n হৈ গ'ল। তেনেকৈ কি হৈ যাব, উল্টি যাব। এইটো p বাই q আছে নহয়, এইটো মই ডাইৰেক্টলি a টু দি পাৱাৰ q বাই p বুলি লিখিব পাৰোঁ। তারপরে আহিলে আমার নেক্সট আমি এটা এক্সাৰচাইজ কৰোঁ, বেলেগ উপায় আৰু নকৰোঁ আৰু। এই ৰুলখিনি এবাৰ এইখিনি আমি ডিছকাছ কৰি আছিলোঁ, এইখিনি ডিছকাছ কৰি আছিলোঁ, এই ৰুলখিনি ডিছকাছ কৰি আছিলোঁ। ডাইৰেক্ট এটা এক্সাৰচাইজ যাওঁ, এক্সাম্পলখিনি চাব লাগিব। এতিয়া এক্সাম্পল চোৱাৰ কাৰণে আমি প্ৰাইম ফেক্টৰেশ্যন বোলা বস্তু এটা শিকিব লাগিব। প্ৰাইম ফেক্টৰেশ্যন বেলেগ চেপ্টাৰটো আছে, খালি বেলেগ চেপ্টাৰত কৰাৰকে মই এতিয়া ইয়াতে কৰি যাম, ঠিক আছে। তো কেনেকৈ এতিয়া আহিব 49 টু দি পাৱাৰ 1/2। প্ৰথমতে কি আছে, চেপ্টাৰ 4 এক্সাৰচাইজ 4 আছে, 49 টু দি পাৱাৰ 1/2। 49 টু দি পাৱাৰ 1/2। এতিয়া আমি স্কুৱেৰ চেপ্টাৰটো পঢ়োঁতে চাগে পাইছিলোঁ, যদি নাই পোৱা মই কৈ দিছোঁ যে 49টোক আমি 7 টু দি পাৱাৰ 2 বুলি লিখিব পাৰোঁ। কি বুলি লিখিব পাৰোঁ, 7 টু দি পাৱাৰ 2, আৰু ব্ৰেকেট দি পেলাই এজ এ হোল টু দি পাৱাৰ 1/2 বুলি আছে। এতিয়া কি হ'ব, 7ৰ ওপৰত 2 পাৱাৰ আছে, তাৰ ওপৰত 1/2 পাৱাৰ আছে। তো পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে দুইটা পাৱাৰ হৈ যায় মাল্টিপ্লাই, আৰু কি হৈ যায়, এনেকৈ 2 × 1/2 থাকিলে এই 2 তলত একচুৱেলি একো নাই, মানে 1 এটা আছে। এই 2 কেঞ্চেল যায়, কেঞ্চেল গৈ পেলাই 7 টু দি পাৱাৰ 1 থাকি যায়। বেচিকেলি 49 টু দি পাৱাৰ 1/2 আনচাৰটো হৈছে 7 টু দি পাৱাৰ 1। তাৰপাছত এইখিনি মুচি দিছোঁ দেই, নেক্সটটো কৰিব লাগিব যে, কাৰণ নেক্সট কুৱেশ্যনটো কৰিবলৈ অকণমান দীঘল হ'ব। কেলে, বিকজ ইট ইজ বহুত ডাঙৰ নাম্বাৰ। কি আছে, 32768। তো 32768 বুলি আছে, চাওঁচোন এতিয়া কি পাওঁ। 32768 2 ডিভাইড কৰোঁ, 2 1 যা 2, 3ৰ পৰা মাইণ্ডতে 2 মাইনাছ কৰিলে 1 যাব, ইয়াত 1 হৈ যাব, 2 6 যা 12, আকৌ 2 3 যা 6, 2 3 যা 6 হ'ল, 6 হ'ল, 7ৰ পৰা 6 মাইনাছ কৰিলোঁ, মাইণ্ডতে 1 থাকিলে এইটো 16 হৈ গ'ল, 2 8 যা 16, 2 4 যা 8, আকৌ 2 ডিভাইড কৰিম, 2 8 যা 16, 2 1 যা 2, তাৰপিছত আমাৰ আহিব যে হেৰি 2 8 যা 16, 2 1 যা 2, 3 পৰা 2 মাইণ্ডতে মাইনাছ কৰিলোঁ, পালোঁ আমি 1 18 হৈ গ'ল, 2 9 যা 18, 2 2 যা 4, আকৌ 2 কৰিম, 2 4 যা 8, কিন্তু 2 1ক নাযায়, তো 2 0 যা দি থ'ব লাগিব, 2 0 যা 0, 1ৰ পৰা 0 মাইনাছ কৰিলে থাকিল 1, 19 হৈ গ'ল, 2 9 যা 18, 19ৰ পৰা 18টো যদি মাইণ্ডতে মাইনাছ কৰোঁ 12 হৈ যাব, 2 6 যা 12, তাৰপিছত আৰু অকণ তললৈ যাম এতিয়া, তো 2 আকৌ ডিভাইড কৰিম, 2 20 যা 2 2 যা 4, 2 0 যা 0, 2 4 যা 8, 9ৰ পৰা 8 মাইনাছ কৰিলোঁ 16 হৈ গ'ল, এইটো 2 8 যা 16, আকৌ কৰিম, 2 2 1 যা 2, 0 2 0 থাকিব, 2 2 যা 4, 2 4 যা 8, আকৌ মন কৰোঁ, 2 5 যা 10, 2 1 যা 2, 2 2 যা 4, আকৌ চাওঁ, 2 2 যা 4, 5ৰ পৰা 4 মাইনাছ কৰি থাকিলে 1, 11 হৈ গ'ল, 2 5 যা 10, 12 হৈ গ'ল, 2 6 যা 12, আকৌ 2 ডিভাইড কৰোঁ, 2 1 যা 2, 2 2 যা 4, 5ৰ পৰা 4টো মাইণ্ডতে মাইনাছ কৰিব লাগিব, 1 থাকিব, 16 হৈ যাব, 2 8 যা 16, আকৌ কৰিব লাগিব, 2 হৈ যাব আমাৰ, এইটো কি আছে, 2 6 যা 12, 2 4 যা 8, 2 আহিলে 64, 64 মানে আমাৰ 2 3 যা 6, 2 2 যা 4, 2 1 যা 2, 3 পৰা 2 গ'ল থাকিলে 1, 12 হৈ গ'ল, 2 6 যা 12, আকৌ মই যদি কৰোঁ 16ক, 2 8 যা 16, 2 4 যা 8, 2 2 যা 4, কি পালোঁ তেতিয়াহ'লে, 2 কেইটা পালোঁ, ৱাও, ঢেৰ 2 পালোঁ মই কেইটা, 2 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15, 15টা 2 পালোঁ। ডেট মিনছ মই কি লিখিব পাৰোঁ জানো, এই যে 32768 যে আছে, তাত মই লিখিব পাৰোঁ 2 to the power 15, আৰু তাৰ ওপৰত 1/5। এতিয়া মই জানো পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে মাল্টিপ্লাই হৈ যায়,
So 2 to the power 15 into হৈ যাব 1 by 5. 5 এ 15 of 3 times cancel যাব মোৰ আনসাৰ ৰবগৈ 2 to the power 3. 2 to the power 3 মানে কি আকৌ 2 তিনিবাৰ মাল্টিপ্লাই হৈ আছে 2 into 2 into 2. 2 to the 4, 4 to the 8, আনসাৰ হৈছে 8. That's our answer. এক্সামত খালি সাইডত এই প্ৰাইম ফেক্টৰেশনটো কৰি দেখাব পাৰিলে ভাল। এইটো ঠিক আছে, আনসাৰ কমপ্লিটলি এইটো। এতিয়া আমি কৰিম এইটো 531441, এইটো আৰু ডাঙৰ নাম্বাৰ। ঠিক আছে, বাৰু কৰি চাওঁ। এইটো আমি সেকেন্ড আছে গম পালো, থাৰ্ডটো কৰো এতিয়া আমি। মই পটককে মোহাৰি লওঁ। খতম। আছে 531441। এতিয়া আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে পাম দেই। কিহেৰে কৰিম? 2 এটো কৰিব নোৱাৰিম কাৰণ লাষ্টত 1 আছে। 531441, অ'কে, লাষ্টত 1 আছে। কিহেৰে কৰিম? 2 এ নাযায় কাৰণ অড নাম্বাৰ। 3 এ যাই চাওঁ। 5 plus 3 8, 8 plus 1 9, 9 plus 4 9 plus 4 13, 13 plus 4 17 plus 1 18। 18 নাম্বাৰটো 3 টেবুলত আছে। 3 6 যায় 18, তো 3 এ যাব। 3 1 যা 3, 5 পৰা 3 মাইনাছ কৰিলো 2 থাকিলে 23 হৈ গ'ল। মানে 23 হৈ গ'ল। তাৰ পাছত আমি 3 এ ডিভাইড কৰিম। 3 7 যা 21, 23 পৰা 21 মাইনাছ কৰিলো 2 থাকিল 21 হৈ গ'ল। আকৌ 3 7 যা 21, 3 1 যা 3, 4 পৰা 3 মাইনাছ কৰিলো 1 হ'ল 14 হৈ গ'ল। 3 4 যা 12, আকৌ 21, 3 7 মাৰি দিলো। আকৌ 3 এ ডিভাইড কৰিম। 3 5 যা 15, 17 of 50 মাইনাছ কৰি 27 হৈ গ'ল। 2 থাকিলে 27 হৈ গ'ল। 3 9 যা 27, 1ক ডিভাইড কৰিব নোৱাৰি, তো 0টা দিব লাগিব। 14ক ডিভাইড কৰিব লাগিব। 3 4 যা 12, 14 পৰা 12 মাইনাছ কৰিলো 2 থাকিলে 27 হৈ গ'ল। 3 9 যা 27, 3 এ ডিভাইড কৰিলো। 3 1 যা 3, 5 পৰা 3 মাইনাছ কৰিলো 2 থাকিলে 29 হৈ গ'ল। 3 9 যা 27, 29 পৰা 27 মাইনাছ কৰিলো 29 পৰা 27 মাইনাছ কৰিলো 2 থাকিলে 20 হৈ গ'ল। 3 6 যা 18, 20 পৰা 18 মাইনাছ কৰিলো আকৌ 2 থাকিলে 24 হৈ গ'ল। 3 8 যা 24, 3 3 যা 9, আকৌ 3 এ ডিভাইড কৰিব লাগিব। 3 6 যা 18, 19 পৰা 18 মাইনাছ কৰিলো 1 থাকিলে 16 হৈ গ'ল। 3 5 যা 15, 15 টো হৈ গ'ল। আকৌ 16 15 গ'ল 1 থাকিলে 18 হৈ গ'ল। 3 6 যা 18, আকৌ 3 1 যা 3, আকৌ ডিভাইড কৰিম 3 এ। 3 2 যা 6, 5ক যাব আমাৰ 3 1 যা 3, 5 পৰা মাইনাছ কৰিলো 5 পৰা 3 মাইনাছ কৰিলো 2 থাকিলে 26 হৈ গ'ল। 3 8 যা 24, 26 পৰা 24 মাইনাছ কৰিলে 2 থাকিলে 21 হৈ গ'ল। 3 7 যা 21, আকৌ চালো আকৌ 3 7 যা 21, 3 2 যা 6, 8 পৰা 6 মাইনাছ কৰিলো 2 27 হৈ গ'ল। 3 9 যা 27, আকৌ 7 29, আকৌ এবাৰ 3 এ কৰো। 3 2 যা 6, 7 পৰা 6 মাইনাছ কৰিলো 1 থাকিলে 12 হৈ গ'ল। 3 4 যা 12, 3 3 যা 9, আকৌ 3 এ 8 টাইম যাব, 3 এ 1 টাইম যাব, 3 এ 2 টাইম যাব। 3 2 যা 6, 8 পৰা 6 মাইনাছ কৰিলো 2 হৈ গ'ল 21, আকৌ 3 7 যা 3 এ 27 একবাৰ ডাইৰেক্ট যাব। 3 9 যা 27, আৰু 3 3 যা 9, তো 3 কেইটা ওলালে? 1 2 3 4 5 6 7 8 9 10 11 12, তো 3 12টা ওলাল। দ্যাট মিন্স ইয়াত মই ইকুৱেল চাইন এটা নিম, 3 to the power 1/2 বুলি। এই কি গালে হ'ব 3 to the power 12 বুলি লিখিম কাৰণ 3 12টা ওলাইছে। 3 to the power 12 whole to the power 1/12, पावर के ऊपर पावर रहेगा तो पावर दोनों मल्टीप्लाई हो जाएगा। 3 to the power 12 into 1/12, 12 12 कैंसिल चला जाएगा, रहेगा हमारे पास ओनली 3। ओके, नेक्स्ट वीडियो नेक्स्ट क्वेश्चन।